আমি কিয় আজি এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ, উদ্দেশ্য কি সেই সম্পৰ্কে আমি এটা প্ৰেছ বিজ্ঞপ্তি এটা প্ৰস্তুত কৰিছোঁ। আৰু সাধাৰণতে গুৱাহাটীৰে এই প্ৰেছ বিজ্ঞপ্তি পঢ়ি দিয়ে, কিন্তু আজি তেখেত অলপ ভাগৰ লাগিছে কাৰণে তেখেতে মোকেই এই প্ৰেছ বিজ্ঞপ্তিটো পঢ়ি দিবলৈ কৈছে। গতিকে আমাৰ এই 6জনীয়া অসম নাগৰিক সন্মিলনক প্ৰতিনিধিত্ব কৰা এই 6জনীয়া কমিটিৰ হৈ মই আমাৰ যিটো প্ৰেছ বিজ্ঞপ্তি সেইটো আপোনালোকৰ আগত পঢ়ি দিছোঁ। বিৰোধী ঐক্যক বিজেপি বিৰোধী জনগণৰ নিৰ্বাচনী ৰায়লৈ ৰূপান্তৰিত কৰা। গুৱাহাটী 22 মাৰ্চ। অসম বিধানসভাৰ নিৰ্বাচন সমাগত। কেন্দ্ৰত 2014 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ শাসনলৈ অহাৰ ফল এতিয়াও আমি ভোগ কৰি আছোঁ। অসমত 2016 চনৰ পৰা বিজেপি চৰকাৰ চলি আছে। বিজেপিৰ বিভাজনবাদী ৰাজনীতিয়ে অসমীয়া জাতিসত্তাক ভিতৰৰ পৰা দুৰ্বল কৰি আনিছে। বিজেপি চৰকাৰে অসমৰ সম্পদ, মাটি, নদ-নদী, পাহাৰ-পৰ্বত, জলাশয় আদি বিজেপিৰ বন্ধু বহুজাতিক গোষ্ঠীক পানীৰ দৰত গতাই দিছে। আইন কানুনৰ নামত একো নাই। মুখ্যমন্ত্ৰীৰ মুখৰ কথাই এতিয়া আইন। সেয়ে বিজেপি চৰকাৰ উৎখাত কৰাৰ বাহিৰে অসমৰ ৰাইজৰ আন কোনো গত্যন্তৰ নাই। আকৌ 5 বছৰৰ বাবে এওঁলোক ক্ষমতালৈ আহিলে অসমৰ জনসাধাৰণৰ কি দশা হ'ব ভাবিবলৈ ভয় লাগে। এইবোৰ কথা উপলব্ধি কৰিয়েই আমি অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা আজি প্ৰায় এবছৰে বিৰোধী ঐক্যৰ বাবে অহৰহ চেষ্টা কৰি আছিল। বিভিন্ন উদ্যোগ লৈ আছিল। বিশেষকৈ অসম নাগৰিক সন্মিলনে যোৱা 2025 চনৰ 6 জুলাইৰ অভিৱৰ্তনত গঠন কৰি দিয়া এক 6জনীয়া কমিটিয়ে ইমান দিনে এই উদ্যোগ লৈ আহিছিল। আজি কেইদিনমান আগতে ৰাইজৰ দলক বাদ দি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবোৰে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল। এতিয়া দীঘলীয়া আলোচনাৰ অন্তত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হোৱা মিত্ৰতাই বিৰোধী ঐক্য অধিক মজবুত কৰি তুলিলে। পলমকৈ হ'লেও বিৰোধী ৰাজনৈতিক দলবোৰে নাগৰিক সমাজ, সামূহিক বিবেক আৰু ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই লোৱা এই ঐতিহাসিক সিদ্ধান্তৰ বাবে আমি অসমৰ সকলো বিৰোধী ৰাজনৈতিক দলক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি পূৰ্বতেই কৈছিলোঁ, বিৰোধী ঐক্য কেৱল আসনৰ ভাগ বতৰাৰ মাজতে সীমাবদ্ধ হৈ থাকিলে নহ'ব। গণতন্ত্ৰৰ সপক্ষে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু ৰাইজৰ এক জনজাগৰণৰ ৰূপ ল'লেহে নিৰ্বাচনৰ সময়ত ই এটা বিজেপি বিৰোধী ঢৌৰ সৃষ্টি কৰিব পাৰিব। সময় কম, কিন্তু আমি সকলোৱে এই তাকৰীয়া সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব। ইমান দিনে যিসকল লোকে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে গুজৰি আছিল, সততে চৰকাৰৰ কুকাৰ্যৰ সমালোচনা কৰিছিল, এতিয়া তেওঁলোকে তেওঁলোকৰ সমালোচনা আৰু অসন্তোষক বিজেপি বিৰোধী ভোটলৈ ৰূপান্তৰিত কৰি আকৌ যাতে বিজেপি ক্ষমতাত অধিষ্ঠিত হ'ব নোৱাৰে তাৰ বাবে সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। আমাৰ মূল সমস্যাবোৰ কি? প্ৰথম কথা, অসমৰ সম্পদ অসমৰ ৰাইজৰ সম্পদ। আমাক আমাৰ সম্পদৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তাক আদানী, আম্বানী, ৰামদেৱ আৰু আন বহুজাতিকক গতাই দিয়া নচলিব। শিক্ষা, স্বাস্থ্য আৰু সংস্থাপনৰ নামত চলি থকা ভেলকিবাজি বন্ধ কৰি তাৰ সুব্যৱস্থা কৰিব লাগিব। মূল্য বৃদ্ধিৰ সমস্যাটোৰ কিবা এটা স্থায়ী সমাধান লাগিবই। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যোগেদি আদিবাসী আৰু অন্যান্য পিছপৰা জনজাতি আৰু জনগোষ্ঠীসমূহৰ সামূহিক কল্যাণৰ ব্যৱস্থা ল'ব লাগিব। জুবিনৰ ন্যায় 6 নং দফা আৰু অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিক সমস্যাৰ সমাধানৰ প্ৰশ্নই গুৰুত্ব পাবই লাগিব।
আটাইতকৈ ডাঙৰ কথা অসমৰ সকলো নাগৰিকে যাতে সম অধিকাৰ আৰু সমমৰ্যাদাৰে ৰাজ্যখনত বাস কৰিব পাৰে তাৰ নিশ্চয়তা প্ৰদান কৰিব পাৰিব। আমি বিচাৰো এই প্ৰশ্নবোৰক অগ্ৰাধিকাৰ দি এতিয়াও বিৰোধীয়ে এক সৰ্বনিম্ন উমৈহতীয়া কাৰ্যসূচী লৈ ৰাইজৰ ওচৰলৈ যাওক আৰু মূল কথাটো হৈছে বিৰোধীক ৰাইজে ৰাজপথত আৰু নিৰ্বাচনী ময়দানত দেখা পাব লাগে। অসম নাগৰিক সন্মিলনৰ হৈ হীৰেন গোহাঁই, হৰে কৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান আৰু শান্তনু বৰদলৈ। এইটো হ'ল আমাৰ আজিৰ এই যিখন আপোনালোকক আমি যিখন সংবাদমেলৰ কাৰণে আপোনালোকক আজি মাতি আনিছোঁ আৰু এইটো এটা কেনেকুৱা গুৰুত্বপূৰ্ণ সময় আপোনালোক সকলোৱে গম পাইছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। গতিকে এইখিনি কথা আমি আপোনালোকৰ যোগেদি বিৰোধী ৰাজনৈতিক দল, অসমৰ বিভিন্ন নাগৰিক সমাজ আৰু সদৌতি ৰাইজলৈ আমি এই গুহাৰিটো জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।